নমস্কাৰ মই ৰুবুল আমিন আৰু আপোনালোকে চাই আছে নিটিত একাডেমি ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো দবাই দিবা তো আমি আজি আলোচনা কৰিম বা আমি আজি শিকিম ক্লাছ 1ৰ গণিত বিষয়ৰ চেপ্টাৰ নম্বৰ 7ৰ বিষয়ে আমি ইতিমধ্যে চেপ্টাৰ নম্বৰ 1ৰ পৰা 6 লৈকে শিকিছো এইটো ভিডিঅ'ত আমি 7 ৰ পৰা আমি বা 7টো শিকিম সো ইয়াতে কি কৈছে যে লগে ভাগে গাওয়া প্ৰথমে আমি লগে ভাগে গাই লওয়া বেলিটি ওলাল ৰাতিও পোৱাল হোৱা পাটি এৰিবৰ হ'ল বেলিটি ওলাল ৰাতিও পোৱাল হোৱা পাটি এৰিবৰ হ'ল দিনটোৰ বাবে আকৌ এবাৰ হাজু হ'বৰে হ'ল ভৰ দুপৰীয়া হৰুচ ককাই মূৰৰ ওপৰত উঠে ভাত পানী খাই অলপ সময় জিৰাবলৈ লাগে যে ভৰ দুপৰীয়া হৰুচ ককাই মূৰৰ ওপৰত উঠে ভাত পানী খাই অলপ সময় জিৰাবলৈ লাগে মানে কি বেলিটি ওলাল ৰাতিও পোৱাল হোৱা পাটি এৰিবৰ হ'ল মানে বেলি ৰাতিপুৱা কি হয় ওলাই এতিয়া পোহৰ হয় তেতিয়া আমি কি হোৱা পাটিখন এৰিব লাগে বা আমি উঠি যাওঁ দিনটোৰ বাবে আকৌ এবাৰ হাজু হ'বৰ হ'ল মানে দিনটো যিমান আমাৰ কাম থাকে স্কুলত যাওঁ বা বেলেগ কিবা কাম থাকে মা দেউতাকৰ সেইখিনি কৰিবৰ বাবে আমি আৰম্ভ কৰোঁ ভৰ দুপৰীয়া হৰুচ ককাই মূৰৰ ওপৰত উঠে ভৰ দুপৰীয়া সময়টো কি হয় একদম সূৰ্যটো আমাৰ মূৰৰ ওপৰত থাকে ন ভাত পানী খাই অলপ সময় জিৰাব লৈ লাগে আৰু তেতিয়া আমি ভাত পানী খাই কিনে অলপ জিৰাব লাগে তাৰ পিছত কি আছে বেলি লহিয়ালে হল আবেলি সকলো ঘৰমুৱা হ'ল সন্ধিয়াৰ পৰত জোন তৰাৰে আকাশ জিলমিল হ'ল বেলি লহিয়ালে আবেলি হয় সকলোৱে ঘৰমুৱা হয় মানে আবেলি যেতিয়া বেলিটো ডুবিব পৰা অৱস্থা হৈ যায় বা ডুবি যায় তাৰ আগে আগে আমি কি কৰোঁ ঘৰত আমি উভতি আহোঁ বা ঘৰত যাব লাগে আৰু সন্ধিয়া হৈ যায় আৰু তাৰ লগে লগে কি হয় আকাশত একদম মানে জোন তৰা আহি যায় মা দেউতাৰ কথা মানি পঢ়া শুনা কৰোঁ ভাত পানী খাই ৰাতি আমি হোৱা পাটিত পঢ়োঁ আকৌ ভাত পানী খাই কিনে আমি কি কৰোঁ ৰাতি এনেকৈ হোৱা পাটিত আমি পঢ়ি যাবা মানে শুই দিওঁ এতিয়া চোৱা কি কৈছে ৰাতিপুৱাৰ 6 বজাত বিচনাৰ পৰা উঠোঁ ৰাতিপুৱা 6 বজাত বিচনাৰ পৰা উঠোঁ দাঁত চাফা কৰি গৰম পানী খাওঁ ব্যায়াম কৰি কিছু পাছত গা ধুওঁ জলপান খাই মই বিদ্যালয়লৈ যাওঁ আৰু দুপৰীয়া আমি পঢ়া শুনা কৰি দুপৰীয়া আহাৰ খাওঁ লগে ভাগে মানে আমি টিফিন খাওঁ লগে ভাগে আবেলি পৰত আমি খেলা ধূলা কৰোঁ আৰু গধূলি মুখ হাত ধুই পঢ়িবলৈ বহা নাই তোমালোকে এতিয়া চোৱা কি আছে কেতিয়াবা ৰাতি চোতালত আইতাৰ সাধু শুনো ৰাতিৰ আহাৰ খাই দাঁত চাফা কৰোঁ ৰাতি হোৱাৰ আগতে আমি দাঁতখিনি চাফা কৰিব লাগে বা ব্ৰাছ কৰি শুব লাগে ৰাতি 10 বজাত আকৌ শুবলৈ যাওঁ এইদৰে মই দিনটো কটাওঁ আকৌ ৰাতি 10 বজাত আমি কি কৰোঁ শুবলৈ যাওঁ এনেকৈ আমি দিনটো কটাওঁ ঠিক কৈছে মাজনী ৰাতিপুৱা ভাগত কি কাম কৰে কোৱা কি কাম কৰে ৰাতিপুৱা ইয়াতে চোৱা কি কৈছে ৰাতিপুৱা 6 বজাত যদি বিচনাৰ পৰা উঠো তাৰ পিছত কি কৰে যে দাঁত চাফা কৰে গৰম পানী খায় পিছত গা ধুৱে নেক্সট কৈছে মাজনী দিনৰ ভাগত কি কাম কৰে দিনত কি কাম কৰে যে পঢ়া শুনা কৰে বিদ্যালয়ত যায় পঢ়া শুনা কৰে লগতে দুপৰীয়াৰ আহাৰ খায় আৰু ৰাতিৰ ভাগত কি কাম কৰে পঢ়া শুনা কৰি শুই দিয়ে এতিয়া চোৱা ৰাতিপুৱা কৰা কামবোৰ কি আছে ব্ৰাছ কৰা গা ধোৱা হয় নাই আৰু এইটো চোৱা এইটো পঢ়াৰ ক্ষেত্ৰত আমি ক'ব নোৱাৰিম এইটো ৰাতিপুৱা পঢ়ি আছে বুলি কিয়নো ইয়াতে লাইটটো জ্বলি আছে ন বাল্ব এটা জ্বলাই দিয়া হৈছে তো এইটোক ৰাতি পঢ়ি আছে বুলি আমি ভাবিব লাগিব তাৰপিছত চোৱা কি কৈছে দিনৰ ভাগত কৰা কাম দিনৰ ভাগত আমি স্কুলত যাওঁ হয় নাই আৰু শুই দিয়াটো আমি ৰাতি শুই দিওঁ ইয়াতে ৰাতিৰ কথা বুজোৱা হৈছে কিয়নো এই পিছফালে চোৱা জোন তৰা ওলাই আছে ৰাতিৰ ভাগত কৰা কাম আমি পঢ়া শুনা কৰিব লাগে হয় নাই আমি ৰাতিটো কাপোৰ নুধোঁ গা নুধোঁ বা আমি খেলা ধূলা নকৰোঁ অধিক সময় প্ৰয়োজন হোৱা কামটোক মানে টিক মাৰ্ক দিবা অলপ খোলা আছে পেজটো অলপ এডজাষ্ট কৰিবা ইয়াতে কি কৈছে অধিক সময়ৰ প্ৰয়োজন হোৱা কামটোক টিক মাৰ্ক দিবা অধিক সময়ৰ প্ৰয়োজন হোৱা কাম মানে অধিক সময়ৰ প্ৰয়োজন কোনটোত বেছি সময় লাগে চ' এইটোত সময় বেছি লাগে হয় নাই গা ধুওঁতে ভালেখিনি সময় লাগে এতিয়া তোমাৰ কোনটো বা বেছি সময় লাগে সেইটো তুমি এনেকৈ টিক মাৰ্ক দিবা এতিয়া চোৱা 7 বাৰৰ নামবোৰ জানো আহা সোমবাৰৰ পাছত মংগলবাৰ তেনেকৈ আহে বুধ বৃহস্পতি আৰু শুক্ৰবাৰ শনিবাৰে পঢ়াশালীত শনিবাৰীয় চৰা দেওবাৰে ঘৰে ঘৰে হাঁহিৰ ৰস খৰা মানে আমি সোমবাৰ মংগলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু দেওবাৰৰ কথা ইয়াতে শিকিব পাইছোঁ এতিয়া সোমবাৰৰ পাছত কি বাৰ আহে মংগলবাৰ ইয়াতে লিখি দিয়া সোমবাৰৰ পাছত আহে মংগলবাৰ ওকে যে মংগলবাৰ শুক্ৰবাৰৰ আগৰ বাৰটো কি শুক্ৰবাৰৰ আগৰটো কি আছে বৃহস্পতিবাৰ যে বৃহস্পতিবাৰ কোনবাৰে বিদ্যালয় বন্ধ থাকে দেওবাৰে যে দেওবাৰে
বা আমি যাক ছানডে বুলি কওঁ অ'কে এতিয়া বাৰবোৰ একাধিক্ৰমে লিখা সোমবাৰ মঙ্গলবাৰ তাৰপিছত কি আহিব বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ এতিয়া কি আহিব শনিবাৰ আৰু দেওবাৰ এতিয়া বন্ধৰ দিনত তুমি কি কি কৰা এইখিনি তুমি লিখিবা এতিয়া চোৱা কি আছে বহাগত কপৌ ফুলে জেঠত বৰ্ষৰ আহাৰত নানা ফল শাওণত বাৰিষা ভৰ ভাদৰ পিছত আহিন আহে শেৱালি ফুলে ফুলে কাতি আঘোণত পকা ধানে পথাৰ উপচি পৰে পুহ মাহত বৰজাৰ মাঘৰ মাহত ভোগৰ ফাগুনত ফুলে মদাৰ পলাশ চ'তত বছৰ শেষ বছৰ মানে এতিয়া কি আছে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত এইকেইটা কি আছে অসমীয়া 12 মাহৰ নাম ইয়াতে দিয়া আছে এতিয়া কি আছে অসমীয়া 12 মাহৰ প্ৰথম মাহ কোনটো বহাগ শাওণ মাহৰ পিছৰ মাহটো কোনটো চোৱাচোন শাওণৰ পিছত কি আহে ইয়াতে শাওণৰ পিছত কি আহে ভাদ মাহ আহে চ' ইয়াতে ভাদ বছৰটোৰ মুঠ মাহ কেইটা 12টা অসমীয়া 12ৰ শেষৰ মাহটো কি চ'ত মাহ অ'কে মেইখিনি শিকিলোঁ ইয়াৰ পিছত কি আছে চ' আলোচনা কৰা বন্ধৰ দিনত কি কি কাম কৰি তুমি বেছি সময় কটোৱা আৰু বিদ্যালয় খোলাৰ দিনা তুমি ক'ত বেছি সময় কটোৱা ইয়াৰ পিছত কি আছে লগে ভাগে গাঁও অহা 6 ঋতু কি আছে গ্ৰীষ্মত গছৰ ডাল ফলেৰে ভৰি থাকে বৰষাত বৰষুণৰ পানীৰে খাল বিল উপচি পৰে শৰতত শেৱালি ফুল গোন্ধে আমোলমোল কৰে হেমন্তত পকা ধানে পথাৰ শুৱনি কৰে শীতত জাৰৰ প্ৰকোপ গছৰ পাতত ধৰে বসন্ত বিৰিখত কুঁহিপাত আহে ঋতুকেইটা আৰু ঋতুকেইটাৰ নাম কোৱা ঋতুকেইটা ঋতু হৈছে 6টা ঋতু হৈছে কেইটা 6টা আৰু মাঘ ঋতুকেইটা ইয়াতে কি কৰিব দিছে আমাক লিখিব দিছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত যেকেইটা লিখি দিবা তুমি কোনটো ঋতু ভাল পোৱা নৰ্মেলি এতিয়া তুমি কোনটো ঋতুৰ বিষয়ে এতিয়া হয়তো তোমালোকে আগৰ পৰা গমে নোপোৱা যে কোনটো ঋতুত ভাল লাগে এতিয়া চোৱা ক'বলৈ গ'লে বসন্ত ঋতুত কি কৰে যে কুলিয়ে কুকু কৰি থাকে সেইটো সময়ত আমাৰ ভাল লাগে শীততো অলপ চলপ ভাল লাগে বৰ্ষাত ভাল নালাগে নৰ্মেলি গ্ৰীষ্মতো ভাল নালাগে ন যে বৰ্ষাততো বাৰিষা পৰি থাকে গ্ৰীষ্মত বহুত গৰম থাকে শৰতত ঠিক ঠাকেই আছে চলি যায় হেমন্ততো ঠিক ঠাক আছে শীতত বেছি শীত হ'লে ভাল নালাগে বসন্তত ভালে লাগে ন এতিয়া চোৱা নেক্সট কি আছে আমাক ইয়াতে কি কৈছে যে ছাত্ৰ ছাত্ৰী এটা প্ৰাকৃতিক পৰিৱেশৰ লগত সূৰ্যোদয়ৰ ছবি এখন আঁকিবলৈ দিয়া হ'ব প্ৰাকৃতিক দৃশ্য এটা আঁকিব লাগে তোমালোকৰ তাৰ লগতে এনেকৈ ছাপ'জ পাহাৰ এটা আঁকিলা পাহাৰ আহি কিনি ইয়াতে এনেকৈ সূৰ্য দিলা যেটা সূৰ্য ওলাই আছে ইয়াৰ পৰা এইফালে নদী এটা দিলা ইয়াতে গছ এটা লগাই দিলা ইয়াতে এটা গছ লগাই দিলা এইফালে এটা ঘৰ বনাই দিলা এনেকৈ তোমালোকে এটা প্ৰাকৃতিক দৃশ্য আঁকিব দিব শিক্ষকে চ' তোমালোকে ধুনীয়াকৈ আঁকি কিনে ছাবমিট কৰি দিবা অ'কে চ' আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম চেপ্টাৰ নাম্বাৰ আমি 8ৰ বিষয়ে আলোচনা কৰিম 8 নম্বৰ পাঠৰ বিষয়ে আলোচনা কৰিম চ' আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ